পৰিৱেশনৰ ঋতু সমাগত শিল্পী ঋতু আৰম্ভ হোৱাৰ পূৰ্বে শিল্পী সমাজৰ ৰোষত জনৈক ঋতু সোশ্যাল মিডিয়াৰ ইনফ্লুয়েন্সাৰ ঋতু কলিতাৰ বিৰুদ্ধে এজাহাৰ শিল্পী সমাজৰ আমাৰ গোটেই শিল্পী সমাজক অশালীন মন্তব্য কৰিছে সেই কথাটোত আমি আমাৰ সহ্য হোৱা নাই আৰু তেখেতে ক্ষমা বিচাৰিব লাগিব আমাৰ এজাহাৰৰ পিছতেই গ্ৰেপ্তাৰ হ'ল শিল্পীক অপদস্থ কৰা ঋতু কলিতা বিহু মঞ্চত শিল্পীৰ অত্যধিক মাননিক লৈ বিগত কিছুদিন ধৰি বিভিন্ন মাধ্যমত চলি আছে গৰম চৰ্চা বংগৰ গায়িকা মৰ্মিতা মিত্ৰই কম মাননিলৈ গীত গোৱাৰ প্ৰসংগৰ পৰাই আৰম্ভ হৈছিল বিতৰ্কৰ সূত্ৰপাত এই বিতৰ্কৰ জবনিকা নপৰোতে পুনৰ মাননিক লৈ নতুন বিতৰ্ক থিয় কৰোৱালে সোশ্যাল মিডিয়াৰ ইনফ্লুয়েন্সাৰ ঋতু কলিতা নামৰ এজন লোকে বিহু মঞ্চত শিল্পীয়ে কিহৰ বাবে লাখ লাখ টকা লয় বুলি মন্তব্য কৰি সামাজিক মাধ্যমত গালি গালাজ কৰিছিল ঋতু কলিতাই এনে মন্তব্য কৰাৰ পিছতে তেওঁৰ পক্ষত সোশ্যাল মিডিয়াত দেখা গ'ল জাউৰিয়ে সমৰ্থন ইফালে শিল্পীৰ নামত তাচ্ছিল্য ভৰা অশোভনীয় শব্দ প্ৰয়োগ কৰাক লৈ জাঙুৰ খাই উঠিল ৰাজ্যৰ একাংশ সংগীত শিল্পী ঋতু কলিতাই শিল্পী সমাজক অপমান কৰাৰ অভিযোগ তুলি থানাই একাংশ শিল্পীয়ে দিলে গোচৰ কেৱল গুৱাহাটীতে দুখনকৈ থানাত ৰুজু হৈছে গোচৰ মানে প্ৰথমতেতো মই গম পোৱা নাই নামটো শুনি মই ছোৱালী বুলি ভাবিছিলোঁ তাৰপিছত যেতিয়া ভিডিঅ'টো দেখিছোঁ তেতিয়া ভাবিছোঁ ল'ৰা মানুহচোন আৰু অলপ বেয়াকৈ কৈছে কথাখিনি আচলতে শব্দকেইটাতকৈ তেওঁৰ ইণ্টেনশ্যনটো মানে যিটো ভাৱত তেওঁ কথাখিনি কৈছে সেইটো অলপ বেয়া লাগিছে আমাৰ আৰু মই কিবা এটা পইচা খুজিলোঁ বুলি মোক যে দিব সেইটোতো কথা নহয় একাংশ শিল্পীৰ পাৰিশ্ৰমিক আৰু মাননিৰ ন্যায্যতা দাবী কৰা সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ ঋতু কলিতাৰ বিৰুদ্ধে বুধবাৰে নিশাই দিছপুৰ আৰক্ষী থানাত এক গোট হ'ল একাংশ শিল্পী গোটেই শিল্পী সমাজৰ জ্যেষ্ঠৰ পৰা আৰম্ভ কৰি কনিষ্ঠলৈকে সকলোকে যিটো মন্তব্য যিখিনি কথা অশালীন কথাই আমাক কৈছে সেই কথাখিনি আমি আচলতে আমাৰ গাত লাগিছে আজি তেখেতক যদি আমি এটা বিহিত ব্যৱস্থা নলওঁ বা এটা আমি থানালৈ আহিবলগীয়া এটা প্ৰক্ৰিয়া যিটো হৈছে তেনেকুৱা যাতে আৰু ভৱিষ্যতে নহয় ঋতু কলিতা নামৰ তথাকথিত এজন সোশ্যাল মিডিয়া ভুৱা ইনফ্লুয়েন্সাৰ এজনে ইমান আমাক সকলোকে বেয়াকৈ কৈছে গতিকে আজি আমি সকলোৱে মানে উচিত আহি পেলাই সমজভাৱে আহি পেলাই আমি উচিত ব্যৱস্থা লৈছোঁ আইনী আৰু তেওঁ সকলোকে ক্ষমা বিচাৰিব লাগিব ঋতু কলিতাৰ বিৰুদ্ধে BNSৰ 296, 352, 356(2), 351 আৰু 66 IT এক্টৰ ধাৰাত 261/25 নম্বৰৰ গোচৰ সন্নিৱিষ্ট হৈছে ইফালে ফেচবুক লাইভত শিল্পী সমাজক গালিৰে উপচাই দিয়া ঋতুৱে কোনো গায়কৰ নাম লৈ কৰিছিল অশ্লীল বাক্যবান শিল্পী সমাজৰ এজাহাৰ পাই দিছপুৰ আৰক্ষীয়ে ঋতু কলিতাক মাতি পঠিয়াইছিল থানালৈ বৃহস্পতিবাৰে সন্ধিয়া দিছপুৰ থানাত হাজিৰ হোৱাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে শিল্পী সমাজক অপমান কৰা ঋতু কলিতা এতিয়া একচুৱেলি মাতিছে মানে মই একচুৱেলি নাজানো কিহৰ কাৰণে তেওঁলোকে কি কৰিছে পিছত গম পাম ছেকশ্যনখিনি চাই লওঁ গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ সহযোগত দীপাংকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট